তেওঁ কিয় প্ৰশ্ন নকৰিলে হু ইজ ৰেজাউল কৰিম? তেওঁৰ পিতৃৰ দোহাই দি পিনি কৈছে হু ইজ বদৰুদ্দিন আজমল। গৌৰৱ গগৈ আৰু তৰুণ গগৈ তেওঁ মোৰ দেউতাৰ এটা উক্তি কথা কৈ পিনি তেওঁ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, সহানুভূতি বিচাৰিছে। তৰুণ গগৈ কাৰ কথা কৈছিল? হু ইজ বদৰুদ্দিন আজমল। কিন্তু সেই বদৰুদ্দিন আজমলৰ মানুহে আহি তেওঁৰ মুখৰ আগত যেতিয়া সেই কথা ক'লে তেওঁ লগে লগে কিয় ৰিয়েক্ট নকৰিলে? হু ইজ কি ৰেজাউল কৰিম নে কোন? তেতিয়াহে আমি প্ৰকৃত তৰুণ গগৈ কোৱা সেই কথাষাৰৰ পুতেক হিচাপে আমি মানি ললোহেঁতেন। তেওঁ সমৰ্থন কৰিছে, তেওঁ কৈছে যে বড়ো অসমৰ ডেফিনেটলি সমৰ্থন কৰিছে। তেওঁ মিয়া লাইন বনাবৰ কাৰণে তেওঁৰ সন্মুখত যেতিয়া এটা বক্তব্য দিছে, গতিকে শিৱসাগৰক মিয়া লাইন বনাব গৌৰৱ গগৈ, তিনিচুকীয়াক মিয়া লাইন বনাব গৌৰৱ গগৈ, ডিব্ৰুগড়ক মিয়া লাইন বনাব, তেওঁৰ সন্মুখত যেতিয়া ক'বলৈ সাহস পাইছে, ডেট মিনছ তেওঁৰ সহযোগিতা আছে তাত। বৰ অসমৰ কথাহে কৈছে বুলি কৈছে। বৰ অসমৰ মিয়াক লৈ পিনি বৰ অসম আমি কেতিয়াবা কল্পনা কৰোঁ নেকি? শংকৰ মাধৱ দেৱৰ এই অসমখনত আমি মিয়াক লৈ কেতিয়াবা আমি বৰ অসমৰ কথা কল্পনা কৰোঁ নেকি? গতিকে কোনখন মিয়া বৰ অসমৰ কথা গৌৰৱ গগৈয়ে কালি ক'ব বিচাৰিছে? মিয়াক লৈতো কেতিয়াও অসমে বৰ অসমৰ কল্পনা কৰা নাই। মিয়াৰ আগ্ৰাসনৰ কাৰণে 860জনৰ শ্বহীদ বৰণ কৰিব লগা হ'ল, হাজাৰজনে পংগুত্ৰৰ জীৱন আঁকোৱালি ল'ব লগা হ'ল। বৰ অসমখন নিৰ্মাণ কৰিবৰ কাৰণে জীৱন বলিদান দিব লগা হৈছিলে। গতিকে কংগ্ৰেছৰ এই ষড়যন্ত্ৰ কোনো কাৰণত সফল নহয়, অসমৰ ৰাইজে প্ৰতিহত কৰিবই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।